আজিৰ দিনটোত মই এনে এখন পবিত্ৰ ভূমিৰ বিষয়ে ক'বলৈ ওলাইছো। যিখন কেৱল অসমৰে নহয়, বৰং সমগ্ৰ বিশ্বৰ বাবে এক আশ্চৰ্য আৰু গৌৰৱৰ বিষয়। সেইখন হৈছে বৰলুইতৰ বুকুত জিলিকি থকা বিশ্বৰ বৃহত্তম নদীৰ দ্বীপ মাজুলী। মাজুলী কেৱল মাটি আৰু পানীৰে গঠিত এটা ভূখণ্ড নহয়, ই অসমীয়া জাতিৰ আধ্যাত্মিক আৰু সাংস্কৃতিক প্ৰাণ কেন্দ্ৰ। ব্ৰহ্মপুত্ৰৰ বুকুৰ এই বিশাল নদীৰ দ্বীপটোৱে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য ধাৰণ কৰি আছে। যদিও 19 শতিকাত ইয়াৰ মাটিকালি বহু বেছি আছিল, কালৰ শতত আৰু ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ গৰাহত পৰি বৰ্তমান ইয়াৰ মাটিকালি প্ৰায় 84 বৰ্গ কিলোমিটাৰলৈ হ্ৰাস পাইছে। তথাপিও 16ৰো অধিক জনসংখ্যাৰে পূৰ্ণ এই দ্বীপটোৰ গুৰুত্ব অলপো কম হোৱা নাই। অজুলিস্তস আৰু আৰোহিস্তসাস চন মাজুলীৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব। দীৰ্ঘদিনৰ দাবীৰ অন্ত পেলাই মাজুলীক অজুলিস্তসাস চনত ভাৰতৰ প্ৰথম নদী দ্বীপ জিলা হিচাপে ঘোষণা কৰা হয়। তৎকালীন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱে মাজুলীক প্ৰতিনিধিত্ব কৰিছিল আৰু তেখেতৰ নেতৃত্বত কেবিনেটৰ সিদ্ধান্তে মাজুলীৰ উন্নয়নৰ দুৱাৰ মুকলি কৰিলে। মাজুলীৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে ইয়াৰ জনগাঁথনি আৰু সম্প্ৰীতি। ইয়াত মিচিং, দেউৰী, সোণোৱাল, কছাৰী, আহোম, কলিতা, ব্ৰাহ্মণ, কেওট, কোচ ৰাজবংশী আদি বিভিন্ন জাতি জনগোষ্ঠীয়ে একেলগে বসবাস কৰে। চৰ্চা, সম্প্ৰীতি আৰু সংস্কৃতিৰ সমন্বয়ে মাজুলীক সংহতিৰ তীৰ্থভূমি কৰি তুলিছে। মাজুলীৰ কথা কলে সত্ৰীয়া সংস্কৃতিৰ কথা নোপোৱাই নহয়। শংকৰদেৱ মাধৱদেৱৰ পবিত্ৰ পদাৰ্পণেৰে উজ্জ্বল এই ভূমিক অমনাবাৰী, গড়মূৰ, দক্ষিণ পাট, আউনীআটী, বেঙেনাআটী আদি সত্ৰসমূহ আছে। ইয়াত ধৰ্ম, নৃত্য, গীত, ভাওনা আৰু মুখাশিল্পৰ দৰে কলাৰ সংৰক্ষণ আজিও চলি আছে। অৰ্থনৈতিকভাৱে মাজুলী কৃষি নিৰ্ভৰ। ইয়াৰ পলসুৱা মাটিত বাও ধান, সৰিয়হ, মগু, মাটিমাহ, শাক পাচলি অত্যন্ত সমৃদ্ধভাৱে উৎপন্ন হয়। লগতে মৎস্য পালন, দুগ্ধ উৎপাদন, হস্ততাঁত শিল্প আৰু শালমৰাৰ ঐতিহাসিক মৃৎশিল্প মাজুলীৰ গৌৰৱ। নতুন জিলা ঘোষণা হোৱাৰ পিছত শিক্ষা, পথ পদুনি, দলং আৰু চৰকাৰী সেৱাৰ ক্ষেত্ৰত মাজুলীয়ে উল্লেখযোগ্য গতি পাইছে। বৰ্ণুৰ মহাবিদ্যালয়, মাজুলী মহাবিদ্যালয় আদি প্ৰতিষ্ঠানসমূহে উচ্চ শিক্ষাৰ বন্তি জীয়াই ৰাখিছে। মাজুলী কেৱল এখন জিলা নহয়, ই এক অনুভূতি। প্ৰাকৃতিক খহনীয়াৰ ভিতৰেও জীয়াই থকা এই পবিত্ৰৰ ভূমিক ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে গঢ়ি তুলিবলৈ আমি সকলোৱে সংকল্প ল'ব লাগিব। আমি সকলোৱে মিলি আমাৰ মৰমৰ মাজুলীক উন্নয়ন আৰু প্ৰগতিৰ পথেৰে আগুৱাই নিম। মাজুলী জীয়াই থাক, অসম জীয়াই থাক। ধন্যবাদ। জয় আই অসম।